Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনাৰ আগত কাৰেণ্ট এফেয়াৰ্ছৰ পাৰ্ট 3 লৈ আনিছোঁ য'ত আপোনালোকৰ কাৰণে বহুত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনিছোঁ আৰু এই কাৰেণ্ট এফেয়াৰ্ছ 2024ৰ যিবিলাক ইম্পৰ্টেণ্ট মই কুৱেশ্যন আনিছোঁ এই গোটেইখিনি কুৱেশ্যন আপোনালোকৰ কাৰণে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বা আসাম পুলিচৰ কাৰণে বহুতখিনি ইম্পৰ্টেণ্ট হয় গতিকে ভিডিঅ'টো ভালদৰে চাব আৰু লাষ্টত হোমৱৰ্কটো দিবলৈ চেষ্টা কৰিব আৰু ভিডিঅ'টো ভালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আমি আৰু কিছুমান নতুন কাৰেণ্ট এফেয়াৰ্ছ লৈ আনিম আপুনি সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি দ্য ছামাৰ অলিম্পিক 2024 ৱাজ হেল্ড ইন শেহতীয়াকৈ গ্ৰীষ্মকালীন অলিম্পিক 2024 অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধটো অপশ্যন চি পেৰিছ ফ্ৰান্স 2024 ছামাৰ অলিম্পিক্স ক'ত হৈছিলে পেৰিছত হৈছিলে আৰু পেৰিছ ক'ত আছে ফ্ৰান্সত আছে নেক্সট ৰিচেণ্টলি PM নৰেন্দ্ৰ মোদী আনভেইল 125 ফুট ষ্টেচু অফ শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কোনগৰাকী ব্যক্তিৰ 125 ফুট ওখ মূৰ্তি অনাৱৰণ কৰে ইয়াৰ শুদ্ধটো অপশ্যন ডি লাচিত বৰফুকন শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লাচিত বৰফুকনৰ 125 ফুট ওখ মূৰ্তি অনাৱৰণ কৰে নেক্সট হুইচ আছামিজ ছিংগাৰ হেজ বিন গিভেন দ্য সূৰ্যকণ্ঠ টাইটেল অসমৰ কোনগৰাকী গায়কক শেহতীয়াকৈ সূৰ্যকণ্ঠ উপাধি প্ৰদান কৰা হৈছে ইয়াৰ শুদ্ধটো অপশ্যন এ জুবিন গাৰ্গ অসমৰ জুবিন গাৰ্গক শেহতীয়াকৈ সূৰ্যকণ্ঠ উপাধি প্ৰদান কৰা হৈছে নেক্সট হু হেজ বিন ক্ৰাউন মিছ ৱৰ্ল্ড 2024 2024 মিছ ৱৰ্ল্ড খিতাপ কোনে লাভ কৰে ইয়াৰ শুদ্ধটো অপশ্যন চি ক্ৰিষ্টিনা পিস্কোভা 2024 চনৰ মিছ ৱৰ্ল্ড খিতাপ ক্ৰিষ্টিনা পিস্কোভাই লাভ কৰে নেক্সট হু হেজ বিন এৱাৰ্ডেড ফাৰ্ষ্ট ইভাৰ বিজ্ঞান ৰত্ন এৱাৰ্ড 2024 কোনজন ব্যক্তিক ভাৰতৰ প্ৰথম বিজ্ঞান ৰত্ন বঁটা 2024 প্ৰদান কৰা হৈছে ইয়াৰ শুদ্ধটো অপশ্যন এ গোবিন্দৰাজন পদ্মনাভন গোবিন্দৰাজন পদ্মনাভন ব্যক্তিক ভাৰতৰ প্ৰথম বিজ্ঞান ৰত্ন বঁটা 2024 প্ৰদান কৰা হৈছে নেক্সট হুইচ মেডেল ডিড নীৰজ চোপ্ৰা উইন ইন লৌচন ডায়মণ্ড লীগ 2024 নীৰজ চোপ্ৰাই লৌচন ডায়মণ্ড লীগ 2024ত কি পদক লাভ কৰিছে ইয়াৰ শুদ্ধটো অপশ্যন বি চিলভাৰ মেডেল নীৰজ চোপ্ৰাই লৌচন ডায়মণ্ড লীগ 2024ত চিলভাৰ মেডেল লাভ কৰিছে নেক্সট কুৱেশ্যন হু ইজ দ্য প্ৰেজেণ্ট চেয়াৰমেন অফ ICC আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ বৰ্তমান অধ্যক্ষ কোন ইয়াৰ শুদ্ধটো অপশ্যন ডি জয় শাহ আমি যোনে ক্ৰিকেট চাওঁ আমি নিশ্চয় জানো ক্ৰিকেট চোৱা ব্যক্তিসকলে সকলোৱে জানো বৰ্তমান ICCৰ প্ৰেজেণ্ট চেয়াৰমেন হৈছে জয় শাহ নেক্সট নেম দ্য হোষ্ট চিটি অফ পেৰালিম্পিক গেমছ 2024 2024 পেৰালিম্পিকৰ আয়োজনক চহৰৰ নাম কি ইয়াৰ শুদ্ধটো অপশ্যন এ পেৰিছ ফ্ৰান্স 2024 চনৰ পেৰালিম্পিক আয়োজন কৰা চহৰখনৰ নাম হৈছে পেৰিছ ফ্ৰান্সত আছে নেক্সট হোৱাট ডে ইজ চেলিব্ৰেটেড অন 1 জুলাই এভৰি ইয়াৰ প্ৰতি বছৰে 1 জুলাইৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয় প্ৰত্যেক বছৰে 1 জুলাই দিনটো কি হিচাপে পালন কৰা হয় ইয়াৰ শুদ্ধটো অপশ্যন এ নেশ্যনেল ডক্টৰ্ছ ডে প্ৰতি বছৰে 1 জুলাই দিনটো নেশ্যনেল ডক্টৰ্ছ ডে বুলি হিচাপে পালন কৰা হয় নেক্সট হুইচ ইণ্ডিয়ান ষ্টেট চেলিব্ৰেটছ পোংগল ফেষ্টিভেল ভাৰতৰ কোনখন ৰাজ্যত পোংগল উৎসৱ পালন কৰা হয় ইয়াৰ শুদ্ধটো অপশ্যন এ তামিলনাডু ভাৰতৰ তামিলনাডু ৰাজ্যত পোংগল উৎসৱ পালন কৰা হয় নেক্সট নেম দ্য ষ্টেট ফ্ৰুট অফ আছাম অসমৰ জাতীয় ফল কি ইম্পৰ্টেণ্ট কুৱেশ্যন অসমৰ জাতীয় ফল কি আমি সকলোৱে জানো অসমৰ জাতীয় ফল আগতকৈ এতিয়া বদলাই দিয়া হৈছে এতিয়া বৰ্তমান আমাৰ অসমৰ জাতীয় ফলটো হৈছে অপশ্যন ডি কাজি নেমু ইয়াৰ শুদ্ধটো অপশ্যন ডি কাজি নেমু
অসমৰ জাতীয় ফলটো হৈছে এতিয়া বৰ্তমান কাজি নেমু। নেক্সট, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ নাছা? নাছাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো অপশ্যন চি, ৱাশ্বিংটন DC। USA-ত আছে, আমেৰিকাত আছে, কিন্তু ক'ত আছে? ৱাশ্বিংটন DC-ত আছে। নাছাৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন DC, USA-ত আছে। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য কাৰেণ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ বৰ্তমান শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি? আমাৰ ভাৰতৰ বৰ্তমান এডুকেশ্যন মিনিষ্টাৰ কোন হয়? এইটো আমি সকলোৱে জনাটো দৰকাৰ। ইয়াৰ শুদ্ধটো অপশ্যন ডি, ধৰ্মেন্দ্ৰ প্ৰধান। ভাৰতৰ বৰ্তমান শিক্ষামন্ত্ৰীগৰাকী হৈছে ধৰ্মেন্দ্ৰ প্ৰধান। নেক্সট, হেলচিংকি ইজ দ্য কেপিটেল অফ হুইচ কাউণ্ট্ৰি? হেলচিংকি কোনখন দেশৰ ৰাজধানী? ইয়াৰ শুদ্ধটো অপশ্যন ডি, ফিনলেণ্ড। হেলচিংকি ফিনলেণ্ড দেশৰ ৰাজধানী। নেক্সট, হু ইজ দ্য অথৰ অফ দ্য বুক হিন্দ স্বৰাজ? হিন্দ স্বৰাজ নামৰ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধটো অপশ্যন এ, মহাত্মা গান্ধী। হিন্দ স্বৰাজ নামৰ গ্ৰন্থখনৰ লেখক হৈছে মহাত্মা গান্ধী। নেক্সট, SEBA and AHSCC boards will be jointly known as? SEBA আৰু AHSCC-ক যৌথভাৱে কি নামেৰে জনা যাব? ইয়াৰ শুদ্ধটো অপশ্যন বি, আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। SEBA আগতে বেলেগ আছিল আৰু হাই ছেকেণ্ডেৰীৰ কাৰণে বেলেগ আছিল, AHSCC আছিল হাই ছেকেণ্ডেৰী। তো সেই দুয়োটা একেলগে জনা যাব আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। নেক্সট, চিফ মিনিষ্টাৰ অফ আছাম inaugurated the PM Shri scheme. It is started for development in which of the following field? অসমৰ মুখ্যমন্ত্ৰীয়ে PM Shri স্কিমৰ শুভাৰম্ভ কৰে। তলৰ কোনটো বিকশিত কৰিবলৈ ইয়াক আৰম্ভ কৰা হৈছে? ইয়াৰ শুদ্ধটো অপশ্যন বি, স্কুল। এইটো বস্তু মনত ৰাখিব, আমাৰ অসমৰ চিফ মিনিষ্টাৰে যিটো ইনগ্ৰেটেড কৰিছে PM Shri স্কিমটো, এই স্কিমটো কি ফিল্ডৰ কাৰণে হয়? স্কুলৰ বাবে হয়, বিদ্যালয়ৰ বাবে। নেক্সট, হাউ মেনি গিনিছ ৱৰ্ল্ড ৰেকৰ্ড চাৰ্টিফিকেট অন বাই আছাম ৰিচেণ্টলি ইন ট্ৰী প্লেণ্টেশ্যন? শেহতীয়াকৈ অসমে বৃক্ষৰোপণত কিমানটা গিনিছ ৰেকৰ্ডৰ প্ৰমাণপত্ৰ লাভ কৰিছে? ইয়াৰ শুদ্ধটো অপশ্যন চি, 9টা। শেহতীয়াকৈ অসমে বৃক্ষৰোপণত 9টা গিনিছ ৰেকৰ্ডৰ প্ৰমাণপত্ৰ লাভ কৰিছে। নেক্সট, when was the খেল মহাৰণ 2023 organized in Assam? অসমত শেহতীয়াকৈ কেতিয়া খেল মহাৰণ 2023 অনুষ্ঠিত হয়? ইয়াৰ শুদ্ধটো অপশ্যন ডি, 1 পৰা 15 নৱেম্বৰ 2023। আপোনালোকে 2023ৰ কুৱেশ্যন ডাইৰেক্টলি ইগন'ৰ নকৰিব, কাৰণ 2022 এডিআৰিটো 2021ৰো কুৱেশ্যন আহিছিল। গতিকে আমাৰ 2024 যিহেতু পৰীক্ষা হ'ব, গতিকে 23ৰো কিছুমান আহি যাব, গতিকে আপোনালোকে 23ৰ কুৱেশ্যনবিলাক ইগন'ৰ নকৰিব। নেক্সট, হু ইজ দ্য ফাৰ্ষ্ট এথলিট ফ্ৰম ইণ্ডিয়া টু উইন এ মেডেল ইন দ্য ট্ৰেক ইভেণ্টছ ইন পেৰালিম্পিক্স? পেৰালিম্পিকত ফিল্ড ইভেণ্টত পদক লাভ কৰা ভাৰতৰ প্ৰথমজন খেলুৱৈ কোন? ইয়াৰ শুদ্ধটো অপশ্যন চি, প্ৰীতি পল। পেৰালিম্পিক ফিল্ডত ইভেণ্ট পদক লাভ কৰা ভাৰতৰ প্ৰথমজন খেলুৱৈ হৈছে প্ৰীতি পল। নেক্সট, Avani Lekhara has won gold medal in Paris 2024 Paralympics in which sport? পেৰিছ 2024 পেৰালিম্পিকত কোনখন খেলত সোণৰ পদক লাভ কৰিছে আৱানী লেখৰাই? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে এইটো গুৰুত্ব দিব। ইয়াৰ শুদ্ধটো অপশ্যন এ, 10 মিটাৰ এয়াৰ ৰাইফল। পেৰিছ 2024 পেৰালিম্পিক্স খেলত আৱানী লেখৰাই 10 মিটাৰ এয়াৰ ৰাইফলত গ'ল্ড মেডেল লাভ কৰিছিল। নেক্সট, who was the first Indian woman athlete to win a Paralympics medal? পেৰালিম্পিকৰ পদক
লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ কোন? ইয়াৰ শুদ্ধ অপশ্যন বি দীপা মালিক। পেৰালিম্পিকৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈছে দীপা মালিক। নেক্সট, হাউ মেনি পিপল ফ্ৰম আছাম হেজ বিন ছিলেক্টেড ফৰ পদ্মশ্ৰী 2024? 2024 চনৰ বাবে অসমৰ কিমানগৰাকী ব্যক্তিক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে? ইয়াৰ শুদ্ধ অপশ্যন এ 3জন। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনাৰ আছাম কিংবা আছাম পুলিচৰ কাৰণে। 2024 এইটো ৰিচেণ্টলি হৈ যোৱা কথা। 2024 চনৰ বাবে অসমৰ 3গৰাকী ব্যক্তিক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে। নেক্সট, হু হেজ বিন এৱাৰ্ডেড বেষ্ট ODI ক্ৰিকেটাৰ 2023? কোনগৰাকী খেলুৱৈক 2023 বৰ্ষৰ এদিনীয়া ক্ৰিকেটৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান আগবঢ়োৱা হৈছে? ইয়াৰ শুদ্ধ অপশ্যন ডি বিৰাট কোহলি। আমি যিবোৰে ক্ৰিকেট চাই ভাল পাওঁ আমি সকলোৱে জানো বিৰাট কোহলি কেনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰে খেলত। গতিকে 2023 বেষ্ট ODI ক্ৰিকেটাৰৰ এৱাৰ্ড পাইছিলে বিৰাট কোহলি। নেক্সট, which Assamese has been appointed as the youth advocates of UNICEF India? কোনজন অসমীয়াক ইউনিচেফ ইণ্ডিয়াৰ যুৱ অধিবক্তা হিচাপে নিযুক্তি দিছে? ইয়াৰ শুদ্ধ অপশ্যন এ নাহিদ আফ্ৰিন। আমি নাহিদ আফ্ৰিনক সকলোৱে জানো বহুত ভাল ধুনীয়া গান গায়। গতিকে নাহিদ আফ্ৰিনক অসমীয়া ইউনিচেফ ইণ্ডিয়াৰ যুৱ অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে। Next, recently Assam was affected by cyclone Remal. The name Remal has been given by which country? শেহতীয়াকৈ অসমত ৰেমাল ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিল। ৰেমাল নামটো কোনখন দেশে দিছে? এই যে ঘূৰ্ণীবতাহটো আহিছিল ৰেমাল অসমত, এই ঘূৰ্ণীবতাহটো কোনখন দেশে এই ৰেমাল নামটো দিছে? ইয়াৰ শুদ্ধ অপশ্যন বি ওমান। এই ঘূৰ্ণী বতাহটোক ৰেমাল নামটো ওমান দেশে দিছে। নেক্সট, হুজ ডেথ এনিভাৰ্চাৰী ইজ চেলিব্ৰেটেড এজ এণ্টি টেৰৰিজম ডে? কাৰ মৃত্যু বাৰ্ষিকী সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন চি ৰাজীৱ গান্ধী। ৰাজীৱ গান্ধীৰ ডেথ এনিভাৰ্চাৰীটো এণ্টি টেৰৰিজম ডে হিচাপে পালন কৰা হয়। Next, who has been nominated from Assam for the 2024 US Literary Awards, Armory Square Awards? 2024 চনৰ US Literary Awards Armory Square Awardsৰ বাবে অসমৰ পৰা কোনে মনোনীত হৈছে? ইয়াৰ শুদ্ধ অপশ্যন এ অৰুণী কাশ্যপ। 2024 চনৰ US Literary Awards Armory Square Awardsৰ বাবে অসমৰ পৰা অৰুণী কাশ্যপ নমিনেটেড হৈছে। নেক্সট, which animated documentary of Assam screen at Cannes Film Festival? অসমৰ কোনখন এনিমেটেড তথ্যচিত্ৰ কান ফিল্ম উৎসৱত প্ৰদৰ্শিত হৈছে? ইয়াৰ শুদ্ধ অপশ্যন বি লাচিত দ্য ৱাৰিয়ৰ। অসমৰ লাচিত দ্য ৱাৰিয়ৰ এনিমেটেড তথ্যচিত্ৰ কান ফিল্ম উৎসৱত প্ৰদৰ্শিত হৈছে। এইটো আহিল আপোনাৰ লাষ্ট কুৱেশ্যন। হু ইজ দ্য ফাৰ্ষ্ট ওমেন মাল্টিপল মেডেলিষ্ট পেৰা এথলিট? প্ৰথম মহিলা বহু পদক বিজয়ী পেৰা এথলিট কোন? ইয়াৰ শুদ্ধ অপশ্যন ডি আৱানী লেখৰা। প্ৰথম মহিলা বহু পদক বিজয়ী পেৰা এথলিটৰ কোন হয়? আৱানী লেখৰা। আৱানী লেখৰাৰ আমি জানিবলৈ কেইটামান ইম্পৰ্টেণ্ট পইণ্ট। আৱানী লেখৰাই গ'ল্ড মেডেল জিকিছিল টকিঅ' 2020ত ওমেন্স 10 মিটাৰ এয়াৰ ৰাইফল SH1। তাৰ পাছত জিকিছিল ব্ৰঞ্জ মেডেল ইন টকিঅ' 2020 ইন ওমেন্স 50 মিটাৰ ৰাইফল 3 পজিশ্যনছ SH1। তাৰ পাছত আছিল আমাৰ 2024ত পাইছিলে গ'ল্ড মেডেল ইন 2024 পেৰিছ ইন ওমেন্স R2 10 মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং SH1।
গতিকে এইকেইটা আহ্বানী লেখাৰাৰ ইম্পৰ্টেণ্ট আমি জানিবলগীয়া কথা হয় যাতে পৰীক্ষাত ইয়াৰ ওপৰত কুৱেশ্যন আহিলে আমি কৰিব পাৰোঁ তো এইকেইটা ইনফৰ্মেশ্যন ইম্পৰ্টেণ্ট হয় আপোনালোকে মনত ৰাখিব বা নোট ডাউন কৰি থৈ দিব তো নেক্সট আমি আপোনালোকৰ হোমৱৰ্কটোৰ ফালে আগবাঢ়ি যাওঁ তো আজিৰ এই 30টা কুৱেশ্যন আপোনালোকক কেনেকুৱা লাগিছে যদি ভাল লাগিছে লাইক এটা কৰি দিব আপোনালোকৰ এটা লাইকে বহুতখিনি ভাল লাগে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ আৰু কিছুমান কাৰেণ্ট এফেয়াৰ্ছ আছে সকলোখিনি আনি আছোঁ আপোনাৰ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আজি আপোনালোকৰ হোমৱৰ্কটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট উডেন ছেটেলাইট বিশ্বৰ প্ৰথম কাঠৰ উপগ্ৰহটোৰ নাম কি এটা কাঠৰ উপগ্ৰহ বনোৱা হৈছে কাঠৰ ছেটেলাইট বনোৱা হৈছে সেই কাঠৰ ছেটেলাইটটোৰ নাম কি বিশ্বৰ প্ৰথম কাঠৰ উপগ্ৰহটো কি হয় ইয়াৰ শুদ্ধটো সকলোৱে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকসকলে এটা লাইক কৰি দিব আৰু ভিডিঅ' শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কাৰেণ্ট এফেয়াৰ্ছ আৰু জিকে আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আনি আছোঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো আজিৰ ভিডিঅ'টো সামৰিলোঁ নেক্সট নতুন টপিকৰ ওপৰত বা নতুন কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত লগ পাম